গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫খনকৈ নতুন পদসেতু নিৰ্মাণৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে। এই যিসমূহ পইণ্ট আছে, অৰ্থাৎ জালুকবাৰীৰ AAC পইণ্ট, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যিটো ক্ৰচিং পইণ্ট আছে, সেই পইণ্ট, লগতে তেতেলীয়া, গড়চুক, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পইণ্ট, লগতে লালমাটি, এই ৫টাকৈ স্থানত ৫খনকৈ পদসেতু নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই যিসমূহ পইণ্ট আছে, এই যিসমূহ ক্ৰচিং আছিলে, সেই ক্ৰচিঙত বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আছে। বিভিন্ন স্থানীয় লোকসকলে দাবী উত্থাপন কৰিছিলে যে ৰাষ্ট্ৰীয় ঘাইপথ পাৰাপাৰ হওঁতে বা ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবৰ বাবে পদসেতু নিৰ্মাণ কৰিব লাগে। আৰু সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে, অৰ্থাৎ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৫খনকৈ পদসেতু পথচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা হ'ব। এই মুহূৰ্তত মই জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যিটো পইণ্ট, তাত উপস্থিত আছোঁ আৰু কিছু দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। এই যিটো ক্ৰচিং আছে, এই ক্ৰচিঙত প্ৰতিদিনে যান জঁটৰ সৃষ্টি হয়, লগতে পথচাৰীসকল পাৰ হওঁতে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ইতিমধ্যে এই যিসমূহ ক্ৰচিং আছে, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, গড়চুক পইণ্টে হওক বা তেতেলীয়া, লালমাটি, এনেধৰণৰ বিভিন্ন ক্ৰচিঙত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আছে। বিভিন্ন লোক নিৰীহৰ প্ৰাণ যাবলগীয়া হৈছে, লগতে বহু লোক পংগু হৈছে। সেই যিসমূহ দুৰ্ঘটনা সংঘটিত হয়, সেইসমূহ দাবী উত্থাপন কৰা হয়। বিভিন্ন পথচাৰীয়ে দাবী উত্থাপন কৰে, স্থানীয় লোকসকলে দাবী উত্থাপন কৰে যে সেই স্থানত যদিহে পথচাৰীসকল পাৰাপাৰ হ'বলৈ, পথ অতিক্ৰম কৰিবলৈ তেওঁলোকৰ বাবে পদসেতু নিৰ্মাণ কৰা হয়, তেতিয়াহ'লে হয়তো সুবিধাজনক হ'ব। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। এইসমূহত এনেধৰণে পদসেতু নিৰ্মাণৰ বাবে ইতিমধ্যে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে, তাক সকলোৱে আচলতে শলাগ লৈছে। আৰু কিছুদিন পাছতেই, অৰ্থাৎ অতি শীঘ্ৰেই এই পদসেতু নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে। আমি যিহেতু এই স্থানত আছোঁ, এই স্থানত কৰ্তব্যৰত আৰক্ষীসকলে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে এই পইণ্টসমূহত তেওঁলোকে দায়িত্ব পালনত। আৰু ইতিমধ্যে এই যিটো খবৰ, এই খবৰে সকলোকে আশা ব্যক্ত কৰিছে যে দুৰ্ঘটনা কিছু পৰিমাণে ৰোধ হ'ব, লগতে জালুকবাৰী অঞ্চলৰ যিটো যান জঁটৰ সমস্যা আছে, সেই যান জঁটৰ সমস্যাও ৰোধ হ'ব বুলি আশা প্ৰকাশ কৰিছে। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে নিশ্চয় এই স্থানত দায়িত্ব গ্ৰহণ কৰি দেখিব পায় যে বিভিন্ন যান জঁটৰ সৃষ্টি হয়। আপোনালোকেও কষ্ট কৰি যান জঁট নিয়ন্ত্ৰণ কৰিবলগীয়া হয়, লোকসকল পাৰাপাৰ হ'বলৈ যথেষ্ট কষ্ট হয়, অসুবিধা হয়। কিন্তু এতিয়া চৰকাৰে গ্ৰহণ কৰিছে যে ইয়াত পদসেতু নিৰ্মাণ কৰা হ'ব। ইয়াত ফুটব্ৰিজ হ'লে এখন ভাল হয়। পাব্লিক যিহেতুকে ৰাস্তাটো পাৰ হোৱাত অসুবিধা পায়, যান জঁটৰ সৃষ্টি হয়। ফুটব্ৰিজখন হ'লে সকলোৰে কাৰণে ভাল হয়। আমিও অলপ সকাহ পাম, সংগঠিত হোৱাৰ কাৰণে। আৰু CM ছাৰৰ এই ধন্যবাদ, আমাৰ এইখন হ'লে ভাল হয় আমাৰ কাৰণে। এনেধৰণে আমি শস্য শুনাবলৈ চেষ্টা কৰিলোঁ। বিভিন্ন লোকে সকলোৱে আচলতে এই স্থানত, মই পুনৰবাৰ দৃশ্যাংশ যদি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই স্থানকে ধৰি মুঠ ৫টাকৈ স্থানত পদসেতু নিৰ্মাণ কৰা হ'ব। আৰু পদসেতু নিৰ্মাণ কৰি পথচাৰীৰ জীৱনৰ নিৰাপত্তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বুলি তেখেতে উল্লেখ কৰিছে। ইতিমধ্যেই কেইবালানিও বৈঠক অনুষ্ঠিত হৈ গৈছে। পথ সুৰক্ষা বিভাগ, লগতে জিলা প্ৰশাসন, পৰিবহণ বিভাগ, লগতে চৰকাৰৰ যিসকল দায়িত্ববাহী লোক আছে তেওঁলোকৰ বৈঠক অনুষ্ঠিত হৈ গৈছে। সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে গুৱাহাটীৰ যি জালুকবাৰীৰ পৰা খানাপাৰা আছে, খানাপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ৫খনকৈ পদসেতু নিৰ্মাণ কৰা হ'ব। আৰু সেই নিৰ্মাণৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব। কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা ঘোষণা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।